নলবাৰীত এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱকৰ তাণ্ডৱ লীলাৰ সীমা চেৰাই অগ্নিসংযোগ কৰিলে নিজ বাসগৃহত লগে লগে টাউটাউকৈ জ্বলি উঠে নিজ গৃহ হাতত দা কুঠাৰ লৈ থকা মানসিক বিকাৰগ্ৰস্ত যুৱকগৰাকীৰ বাবে জুই নুমাবলৈ অহা অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী বিমূৰত হয় নলবাৰী কাজিপাৰাত মানসিক বিকাৰগ্ৰস্ত যুৱকৰ নিজ বাসগৃহত তাণ্ডৱ লীলা মনীন্দ্ৰ পাঠকৰ পুত্ৰ শশত পাঠকে সোমবাৰে নিজ বাসগৃহত ৰাতিপুৱাৰ ভাগত ঘৰৰ আচবাব ভাঙি উৎপাত চলোৱাৰ পিছতে হাতত দা কুঠাৰলৈ উত্তেজিত হৈ ওচৰ চুবুৰীয়াক প্ৰসাৰ কৰিবলৈ উদ্যত হৈ পৰে ইপিনে মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকগৰাকীয়ে নিজ ঘৰত অগ্নিসংযোগ কৰাৰ পিছতে নলবাৰী SDRF বাহিনী আৰু আৰক্ষী উপস্থিত হয় বহু সময় ধৰি হাতত দা কুঠাৰলৈ তাণ্ডৱ লীলা চলোৱা যুৱকগৰাকীৰ বাবে বিমূৰত কৰে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী অৱশ্যে পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমাবলৈ সক্ষম হয় ইপিনে বহু সময় ধৰি তাণ্ডৱ চলোৱা মানসিক বিকাৰগ্ৰস্ত যুৱকগৰাকীক নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হয় আৰক্ষী মানে আগৰ পৰা দুৰ্বল হৈ মাজে মাজে কিবা হেৰি কৰি থাকে ঘৰত সিমান এটা হেৰি নহয় আৰু আজি ৰাতিপুৱাৰ পৰা তাৰমানে পুলিচক মাতিলে ঘৰৰ মানুহ অলপ উৎপাত কৰি থকাৰ কাৰণে তাৰপিছত পুলিচ অহাৰ পিছত পুলিচক ভিতৰত মাতি নি সি নিজে দৰ্জাখন মাৰি ভিতৰত সোমাই আছে পুলিচে তাৰপিছত যেতিয়া মাতে তাক নিবৰ কাৰণে মাতিলে দা লৈ খেদে কিবা জাঠি লৈ খেদে তাৰপিছত ঘৰত নিজে জুই লগাই দিলে ফায়াৰ ব্ৰিগেড আহিল তাৰে পিছত তাৰ উৎপাতটো বেছি বাঢ়ি যায় এতিয়া তাৰমানে পুলিচক জাঠিৰে হেৰি কৰিছে প্ৰহাৰ কৰিছে কণ্ট্ৰল কৰিব পৰা নাই টোটেলি কণ্ট্ৰল কৰিব পৰা নাই এতিয়ালৈ হাতত এখন দা দেখিছোঁ আমি হাতত দা আছে ডাঙৰ দা এখন আছে জাঠিও আছে আৰু কিবা ইটা টুকুৰা আছে মাৰি আছে আপোনালোকে দেখাই পাইছে যেতিয়াৰ পৰা গোটেই ঘৰ ভাঙি নোহোৱা কৰিছে ঘৰটো তাৰ ৰুমটো গোটেই ভাঙি দিছে তাৰ সেইটো নিজৰ ৰুম আৰু প্লাছ গোটেইখিনি জ্বলাই দিছে আৰু কাপোৰ চাপোৰ যি আছিল চব জ্বলাই দিছে ল'ৰাজনৰ নাম কি শাশ্বত পাঠক কিমান বয়স হ'ব 28-30 মান হ'ব দেউতাকৰ নাম মনীন্দ্ৰ পাঠক কি কৰে দেউতাকে SBI চাকৰি কৰিছিল এতিয়া গৈছে নলবাৰীৰ পৰা ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DX